নমস্কাৰ, কি খবৰ? ভালে আছে? আজি লৈ আহিছোঁ আপোনালোকক দেখুৱাবলৈ গোলাঘাটত থকা এটি বিশেষ অনুষ্ঠান বুলি ক'ব লাগিব, য'ত নেকি ৱৰ্ল্ড ৱাৰ টুৰৰ স্মৃতি জড়িত। আৰু দেখিছে নহয়, আপোনালোকক কৈছিলোঁ আমি আজি আহি আছোঁ গোলাঘাটৰ মাজমজিয়াতে থকা এটা বিশেষ ঘৰলৈ, মানে স্মৃতি জড়িত হৈ আছে এই ঘৰ। আৰু আপোনালোকক আজি দেখুৱাবলৈ আনি আছোঁ। আৰু এই ঘৰ হৈছে পদ্মশ্ৰী ডক্টৰ ৰবীন বেনাৰ্জী। পদ্মশ্ৰী সন্মানেৰে তেওঁক বিভূষিত কৰিছিল। তেওঁ একেৰাহে ডক্টৰ আছিল, পক্ষীবিদ আছিল, আৰু তেওঁ ভাল ভিডিঅ'গ্ৰাফী কৰিছিল। আৰু কাজিৰঙাৰ প্ৰথম ভিডিঅ'গ্ৰাফী তেওঁৱে কৰিছিল। আৰু আজি আমি আহি আছোঁ তেওঁৰ যি ইয়াতে আমাৰ ঘৰ আছিল গোলাঘাটত, এই সম্পূৰ্ণ আজি আপোনালোকক দেখুৱাম। তাতে মিউজিয়াম আছে আৰু তাতে কিবাকিবি আৰু বহুত কিবাকিবি আছে, যি দ্বিতীয় বিশ্ব যুদ্ধৰ লগত জড়িত আছিল আৰু বিদেশৰো বহুত সন্মান তেওঁক দিয়া হৈছিল। সকলোখিনি আপোনালোকক দেখুৱাম, ভিডিঅ'ৰ লগত জড়িত হৈ থাকক। গৈ থাকোঁতে আচলতে ইয়াত ধুনীয়াকৈ চিলড্ৰেন পাৰ্ক বনাই থোৱা আছে। ইয়াত আপোনালোকৰ শিশুসকলৰ লগত আহি ইয়াত ধুনীয়াকৈ মানে তেওঁলোকে খেলিব পাৰিব, দেখিছে নহয়। আৰু কিনাৰতে এখন আপোনাৰ গোলাঘাট VKB স্কুল হয়, তাৰ কিনাৰতে আছে। আচলতে এই মিউজিয়াম অ'পেন হয় 9 বজাৰ পৰা 12 বজালৈ আৰু 1 বজাৰ পৰা 4 বজালৈ, আৰু উইটনেছডে ক্ল'জ থাকে। আৰু এইফালে আমি যি কৈছিলোঁ আংকলছ ৰবীন বেনাৰ্জীৰ যি বাসগৃহ, বাংলো আচলতে, বাংলোত আমি পাই গ'লোঁ। আৰু আহিয়ে প্ৰথমে ইয়াত এখন গাড়ী দেখুৱাইছোঁ। এইখন চাওক, হিন্দুস্তান মটৰ্ছৰ এখন এম্বেচেডৰ এখন, আৰু এখন 1961তে ইয়াত মানে AC আছিলে গাড়ীখনত। ভাবক, তেওঁ আচলতে মানে তেতিয়াই এইখন মানে তেওঁ AC কৰিছিলে 1961 চনত। আৰু প্ৰায় মানে গোটেই অসমৰ বহু বাগিচা, অসমৰ বহু ঠাই এইখন গাড়ী দিয়ে তেওঁ ভ্ৰমণ কৰিছিল। আৰু চাওক, আৰু আমাৰ গোলাঘাটৰ মাজমজিয়াতে থকা আপোনালোকক কৈছিলোঁ যে আমাৰ বেনাৰ্জী বাংলো বুলি মানে ইয়াতে গোলাঘাটত সকলোৱে চিনি পায়। আচলতে তেখেত পদ্মশ্ৰী সন্মানেৰে মানে তেওঁক সন্মান জনোৱা হৈছিলে ভাৰত চৰকাৰৰ তৰফৰ পৰা। আৰু তেওঁ ইয়াত মানে কিবাকিবি আমাৰ ৰাইজৰ কাৰণে বহুত কাম কৰি থৈ গৈছিলে, গোটেই দেশবাসীৰ কাৰণে বা আমি জানিবলগীয়া সম্পদো ইয়াত যথেষ্ট তেওঁ কালেকশ্যন কৰিছিলে। সকলোখিনি দেখুৱাম। আৰু ইয়াত আমি কথা পাতিছিলোঁ, ইয়াত যি সংগ্ৰহালয় মিউজিয়াম যি কৰ্মৰত ইয়াতে দুজন আছে, আৰু তেওঁলোকৰ লগত আমি এতিয়া ধুনীয়াকৈ কথা পাতিম। আৰু প্ৰথমে মই চিনাকি কৰাই দি আছোঁ, এখেত দুগৰাকী ইয়াতে আপোনাৰ কৰ্মৰত হৈ আছে নহয় জানো এতিয়া। অ'কে, আৰু দাদাহঁতৰ লগত এতিয়া ধুনীয়াকৈ কথা পাতিম। আৰু ইয়াতে বুজাই যাব আমাক মানে কেতিয়া আৰম্ভ হৈছিল, কেনেকৈ এটা সুন্দৰ অনুষ্ঠান আমাৰ গোলাঘাটত আছে। আৰু আচলতে কিন্তু আমাৰ গোলাঘাটত আছে যদিও নগৰৰ মাজমজিয়াত আছে, কিন্তু ইয়াত ইমান এতিয়াও কিয় প্ৰচাৰৰ অভাৱত, কিয় ইয়াত মানে আমাৰ গোলাঘাটৰ স্থানীয় লোকসকলেও কম মানে সমাৱেশ ঘটে। আচলতে এয়া আমাৰ এটা আপুৰুগীয়া সম্পদ বুলি ক'ব পাৰি। আৰু গতিকে কেনেকৈ ইয়াত আৰম্ভ হৈছিল সেইখিনিও কৈ যাম। এতিয়া তাৰ লগত কথা পাতিম। এতিয়া নমস্কাৰ, আপোনালোকৰ পৰিচিত, মোৰ নাম নীতিশ দাস। এতিয়া আমাৰ বিবেকানন্দ স্কুল হোৱাই তেতিয়াৰ পৰা মই ইয়াত আছোঁ। মই আগত কেয়াৰটেকাৰ হিচাপে আছিলোঁ ইয়াত। ডক্টৰ বেনাৰ্জীৰ হিচাপে যিমান কামবোৰ আছিলে মই কৰি আছিলোঁ। আন এজন আমাৰ বিষয়ববী আছে, তেখেতেও পৰিচালনা কৰি আছে। আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী জিতু তামুলী। হয়, এয়া জিতু তামুলী দাদা আছে। অকণমান এই অনুষ্ঠানটোৰ বিষয়ে মই 1996ৰ পৰা আছোঁ ইয়াত। ডক্টৰ বেনাৰ্জী সম্পূৰ্ণ পৰিচালনা কৰিছিলোঁ, তেখেতক চোৱা চিতা। তাৰপিছত এতিয়া মই মিউজিয়ামটো দেখাই মেলি থাকোঁ, কেয়াৰটেকাৰ হিচাপতে মানে মিউজিয়ামৰ দায়িত্বত। মিউজিয়ামটোত কিছু বস্তু আছে চাবলগীয়া। তেখেতে বহুত দেশ বিদেশৰ কালেকশ্যন কৰি থৈছে, ফটোগ্ৰাফী, দল, মানে বহুত কিবা ধৰণৰ বস্তু আছে। আৰু তেওঁ ভালেমানকেইখন ডকুমেণ্টাৰী বনাইছে, সেইকেইখনো চাব পাৰে ৰাইজ আহি পেলাই। তেখেতে কিমানখন ডকুমেণ্টাৰী কৰিছে? তেওঁ মুঠতে আপোনাৰ 32খন ডকুমেণ্টাৰী বনাইছে। তাৰে এতিয়া আমাৰ দিলে 25খন কনভাৰ্ট কৰি। আচলতে সোমাই আহিয়ে মিউজিয়াম আছে ইয়াত, কমপ্লিটলি ইয়াত কালেকশ্যন যি, আৰু লগতে এতিয়া লাইব্ৰেৰীও আছে ইয়াত। আৰু এতিয়া চাই থাকক, আমি লাইব্ৰেৰীটো দেখুৱাইছোঁ আপোনালোকক। এয়াও কিবা আছিলে নি পুৰণা কাঠ? এইটো অ'কে, এইটো চাৰ ডক্টৰ বেনাৰ্জীয়ে বনাইছে। এইটো তেখেতে বনোৱা আছিলে ন? এইটো শিপাৰে বনাইছে। এইটো শিপাৰে বনাই থোৱা আছিলে। এডাল হাফ দিছে ন, এইটো শিপাৰে বনাই থোৱা আছিলে। তেওঁ ডক্টৰ বেনাৰ্জী আংকলে আচলতে বনাইছিলে। এইটো লাইব্ৰেৰী হয়। অ'কে, আমাৰ গোলাঘাটত ইমান সুন্দৰ লাইব্ৰেৰী এটা আছে, আচলতে আমি গম পোৱা নাছিলোঁ। আজি ইয়াত আহিলোঁ কাৰণে গম পাইছোঁ। আজি আমি এইবোৰ যিমান আছে ইয়াত দেখিছে সকলোখিনি ৱাইল্ড লাইফ বুক হয় আচলতে। এইবোৰ ন
দাদা এইবোৰ চব ৱাইল্ড লাইফৰ কিতাপ হয় সব ওয়াইল্ড লাইফ বহুত কষ্টলি কিতাপ হয় এইবোৰ নহয় জানো সব ফৰেনাৰ এইবোৰ চব ফৰেনৰ কিতাপ হয় আৰু তেওঁ বহুত যথেষ্ট কালেকশ্যন কৰিছিলে সেইটো সময়তে ভাবক এইবোৰ কিমান কালেকশ্যন কৰিছিলে দেখিছে নহয় এইবোৰ কমপ্লিটলি ইয়াত এইবোৰ আৰু ইয়াত কোনোবাই যদি পঢ়িব খোজে পঢ়িব পাৰে নেকি পঢ়িব পাৰে কোনোবাই যদি পঢ়িব বিচাৰে পঢ়িব পাৰে ইয়াত আহিলে পঢ়িব পাৰিব ইয়াত আছে সুবিধা আছে হয় পঢ়িব পাৰিব ইয়াত চকী আছে টেবুল আছে ইয়াত ধুনীয়াকৈ পঢ়ি যাব পাৰে অ'কে ওপৰত যিখিনি কিতাপ তেওঁ কালেকশ্যন কৰিছে কোনোবা যদি আগ্ৰহী হয় আগ্ৰহীয়ে যদি ব্যক্তিয়ে যদি পঢ়িব বিচাৰে ইয়াত আহি ধুনীয়াকৈ পঢ়িব পাৰিব আৰু আচলতে ধুনীয়া সুবিধা এটা হয় ইমান পুৰণা মানে কালেকশ্যন ইমান ৱৰ্ল্ড ৱাইড মানে ইমান এটা ভাল কালেকশ্যন কৰিছে আৰু আহিব পাৰিছে নহয় আমি যি লাইব্ৰেৰী আছিলে লাইব্ৰেৰীৰ পৰা ওলাই কাষতে আৰু এটা ৰুম আছে এইটো ইয়ালৈ সোমাই আহিছোঁ আচলতে এয়া কি হয় দাদা এইটো অডিটৰিয়াম ন এইটো অডিটৰিয়াম হয় দাদা কথা এটা সুধোঁ আৰু ইয়াতে আচলতে মানে কিমান এইটো অডিটৰিয়ামত মানে কি কামত ব্যৱহাৰ কৰা হয় এনে ইয়াত ধৰক কোনোবা যদি মিটিং কৰিবলৈ হয় আমি ভাড়াত দিওঁ হয় আৰু যদি কোনোবা ডকুমেণ্টৰী চাবলৈ হয় আমি সেইটোও কিবা এটা লওঁ আৰু পিছ এটা লওঁ লৈ পেলাই এইটো দিয়ে মানে দিওঁ যদি কাৰোবাৰ মানে কিবা মিটিঙত যদি এৰেঞ্জ কৰিব থাকে আপোনালোকৰ লগত যোগাযোগ কৰিব পাৰিব 50 শ্বেয়াৰৰ মানে এটা ভাল কথা চাওক ইমান এটা মনোমোহা পৰিৱেশ ইমান এটা প্ৰাকৃতিক পৰিৱেশ বুলি ক'ব লাগিব গোলাঘাট নগৰৰ মাজত আৰু ইয়াত যদি কোনোবাই কিবা কেতিয়াবা সবাহ যদি আয়োজন কৰিব বিচাৰে 50খনমান চেয়াৰ ধৰে ইয়াত ধুনীয়াকৈ মানে আপোনালোকে ইয়াতে আয়োজন কৰিব পাৰিব আহি ইয়াত মানে আপোনাৰ মিউজিয়ামত কৰ্তৃপক্ষ থাকিবই আৰু দাদাসকল থাকিবই ইয়াতে আৰু তেওঁলোকৰ লগত যোগাযোগ কৰি ল'ব পাৰিব তেওঁ আলাস্কাত গৈও ফটোগ্ৰাফী কৰিছিলে নহয় জানো তাৰমানে ডকুমেণ্টৰী কৰিব গৈছিলে পোলাৰ বিয়াৰ হয় যাওঁতে বাটত দেখিছে গ্ৰীণলেণ্ডত হয় এটা ইগলে এটা চিগালক ধৰিবৰ কাৰণে বহুত বাৰ পৰা মানে এমটো লৈ আছে হয় হয় তো এনেকৈ কৰোঁতে 9খন ছবি তুলিলে 9খনৰ ভিতৰত এখনে গৈ এই ইগলটো চিগালটোক ধৰিব পাৰিলে ধৰাৰ পিছত ডক্টৰ বেনাৰ্জী এইটোৰ ওপৰতে ডেনমাৰ্কৰ ৰজাই এৱাৰ্ড দিছে ডেনমাৰ্কৰ ৰজাই তেতিয়া এৱাৰ্ড দিছিলে ভাবক আপোনালোকে আৰু যিখন ছবি সেইখন ছবি ইয়াত ধুনীয়াকৈ আছে বহুত ধুনীয়া ছবি হয় আৰু মই এতিয়া ইয়াত দেখাই দিয়া নাই আচলতে আপোনালোকে নিজে যেতিয়া আহিব মিউজিয়ামলৈ আহক ইমান পুৰণা ছবি এলেক্সকাত গৈছিলে তেতিয়াই ডক্টৰ বেনাৰ্জী আংকল গতিকে তেতিয়াই যোৱা ছবি আৰু সেইখন ডেনমাৰ্কৰ ৰজায়ে পুৰস্কাৰ দিছিলে সেইখন ছবিত আপোনালোকে নিজে অকণমান ভাবি চাওক মানে কেনেকুৱা হ'ব তেতিয়াৰ যুগতে তেওঁ সেই পুৰস্কাৰ পাইছিলে ডেনমাৰ্কত গৈ আৰু আলাস্কাত গৈ ভাবক আপুনি গতিকে সেই ছবি চাব হ'লে আপোনালোকে ইয়ালৈ আহিব লাগিব মিউজিয়ামলৈ আৰু সেই ছবিৰ লগতে আৰু তেনেকুৱা পুৰণা কালেকশ্যন বহুত আছে আৰু ইয়াতে আপোনালোকৰ যি ইয়াত প্ৰায় 300 মিলিয়নমান আগৰ নহয় জানো সেয়া অ'কে ইয়াত 300 মিলিয়ন আগৰ ফচিলছ আছে গম পাইছে নহয় আৰু গতিকে আৰু কিবা কিবি কালেকশ্যন বহুত আছে যথেষ্ট বনজ সম্পদৰ লগত জড়িত বন্য প্ৰাণীৰ লগত জড়িত ইয়াত কিবা কিবি বহুত আছে আপোনালোকে আচলতে যি বাংলোৰ বেক চাইডত আহিছোঁ আমি এতিয়া আৰু বাংলোৰ বেক চাইডে দাদা এটা মই কথা সুধোঁ মানে এয়া এনেকৈ যে বনাই থোৱা আছে কি হয় এইটো আপোনাৰ এভুলেশ্যন ন পৃথিৱী জন্মৰ পৰা গোটেইখিনি মানুহৰ কাহিনীলৈকে আছে ইয়াত এইটো এভুলেশ্যন হয় যদি আপোনালোকৰ ল'ৰা ছোৱালীক লৈ আহিব আচলতে কেনেকৈ পৃথিৱী জন্ম হৈছিল কেতিয়া হৈছিল মানুহ কেনেকৈ পৰিৱৰ্তন হয় মানুহলৈ মানে এতিয়া আমি এনেকুৱা ৰূপ ল'লোঁ প্ৰথমে কি আছিলে পৃথিৱীখন তাত প্ৰথমে কি জীৱ আছিল সকলোখিনি ইয়াত মানে চাব পাৰিব এইটো এভলিউশ্যন যি ইয়াত দেখুৱালে ইয়াত কমপ্লিটলি মই তাৰে অকণমান এটা তেওঁ নিজে বনাইছিলে আচলতে কেনেকুৱা ধৰণৰ তাত আছে সেইখিনি আপোনালোকে আহিলে দেখা পাবই মই এটা ঝলক বুলি ক'ব লাগিব আপোনালোকক দেখুৱাই দি আছোঁ দেখিছে নহয় ৰামপেথিকাছ ন এইটো চাওক এইটো প্ৰায় আপোনাৰ আৰু দেখিছে নহয় ইমান সুন্দৰকৈ মানে বুজাই দিছে যে আজি মানে প্ৰথমে পৃথিৱী কেনেকুৱা আছিল আৰু ইমান সুন্দৰকৈ ইয়াতে দেখা পাব প্ৰায় 100 মানে 2 বছৰ পুৰণা এইটো বিল্ডিং হয় আৰু ইয়াত এটা চিমনি আছে দাদাই ক'লে মোক ভিতৰত আছে চিমনি দুটা আছে মানে তেতিয়া ব্ৰিটিছৰ যুগৰ চিমনি মানে আপোনালোকে আচলতে কিছুমানে ধৰিব পাৰিছে চাগে আৰু যিসকলে ধৰিব পৰা নাই ইয়াত আহিব দুটা চিমনি আছে একদম ব্ৰিটিছৰ যুগৰ গতিকে আপোনাৰ ইয়াত যথেষ্ট বস্তু আছে আৰু এইখিনি আচলতে আমাৰ নিজৰ সম্পদ হয় ইমান এটা ধুনীয়া সম্পদ ইয়াত তেওঁ গঢ় দি থৈ গৈছিলে আৰু যিটো আমি ইয়াত এতিয়া মানে চাব আহিব আপোনালোকৰ পৰিয়ালৰ লগত আহিব বন্ধু বান্ধৱৰ লগত আহিব আৰু বিশেষকৈ ইয়াত কি সৰু ল'ৰা ছোৱালীৰ লগত যদি আহে ধুনীয়াকৈ ইয়াত দেখিছে এখন চিলড্ৰেন পাৰ্কছ আছে চিলড্ৰেন পাৰ্কত খেলিব পাৰিব উমলিব পাৰিব আৰু একদম মই এড্ৰেছটো কৈ দিছোঁ যি আমাৰ যমুনা পাৰ্ক আছে গোলাঘাটৰ যমুনা পাৰ্কৰ ওচৰতে হয় আচলতে যমুনা পাৰ্কৰ ওচৰতে আৰু লগতে যি VKB স্কুল বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়
মানে বিবেকানন্দ মোৰ বেকত যি দেখিছে আপোনালোকে সেইখন হৈছে গোলাঘাট বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ কাষতে ইয়াত যথেষ্টখিনি বস্তু দেখুৱাই দিলোঁ আৰু আচলতে এইটো প্ৰায় আপোনালোকে আহিলে প্ৰায় 102 বছৰমান পুৰণা বাংলোও দেখা পাব আপোনালোকৰ যি ল'ৰা ছোৱালী আপোনালোকৰ বন্ধু বান্ধৱ পৰিয়াল সকলোৰ লগত আহিব পাৰিব ইমান ধুনীয়াকৈ আচলতে গোলাঘাটত এটা মানে অনুষ্ঠান আছে আৰু যি ৰবীন বেনাৰ্জী আংকল বুলি কয় চবেই যে আমি আংকল তেখেতে ইমান ধুনীয়াকৈ আচলতে ইয়াত এটা মানে অনুষ্ঠান আমাক দি গৈছে আৰু ইয়াত আমি আহিলে যথেষ্ট বস্তু দেখা পাম গতিকে আপোনালোককো দেখুৱাই দিলোঁ অলপ আহি আপোনালোকক ধন্যবাদ জনালোঁ ইমানদৰে ভিডিঅ'টো চাই থকাৰ বাবে আকৌ এটা ভিডিঅ'ত নতুন এটা ঠাইত লগ পাই আছোঁ বাই বাই